দৰ্শকসকলক জ্ঞাতাৰ্থে জনাও যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত গুণোৎসৱ উদযাপন। হাজো ভৰালিটোলা প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ উদযাপন। টুকটুকি ছায়া স্মৃতি এমই স্কুলতো গুণোৎসৱ উদযাপন আৰু 527 নং খাচিমাৰী এলপি স্কুলত গুণোৎসৱ উদযাপন। এতিয়া বিতং বাতৰি। কামৰূপ জিলাৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত 2025 বৰ্ষৰ গুণোৎসৱ উদযাপন। বুধবাৰে ৰাতিপুৱাৰে পৰা কামৰূপ জিলাৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত 2025 বৰ্ষৰ গুণোৎসৱ পালন কৰাক কেন্দ্ৰ কৰি স্কুলখনৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতাৰ বিশেষ তৎপৰতা দেখা গ'ল। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই স্কুলখনৰ ছাত্ৰ-ছাত্ৰী আৰু সহকাৰী শিক্ষক বিচিত্ৰ কুমাৰৰ লগতে স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। সকলোৱে যেন এক বিশেষ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে দেখিলে তেনে ভাৱ হয়। সকলোৰে এটাই উদ্দেশ্য গুণোৎসৱত যাতে এইবাৰো এ গ্ৰেড এই স্কুলখনে পাবলৈ সক্ষম হয়। এই ক্ষেত্ৰত স্কুলখনৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতাই স্কুলখনৰ সকলো শৈক্ষিক পৰিৱেশ সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ নিৰ্দেশমৰ্মে প্ৰতিখন জিলাতে গুণোৎসৱ 2025 আৰম্ভ হৈছে। আমিও ভাগৱতীপাৰাত থকা মাধৱদেৱ হাইস্কুলৰ তৰফৰ পৰা আমিও যোৱাকালি গুণোৎসৱ সুকলমে পাৰ কৰিলোঁ আৰু এই গুণোৎসৱত বহিমূল্য হিচাপে উপস্থিত আছিল আমাৰ শ্ৰদ্ধাৰ মাননীয়া দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাইদেউ শ্ৰীমতী ভৱানী বৈশ্য বাইদেউ। তেখেতে অতি সুন্দৰকৈ আমাৰ এই পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাসমূহ নিয়াৰিকৈ পালন কৰা দেখা গৈছে, নিৰ্দেশ কৰিছে, নিৰূপণ কৰিছে আৰু আমাৰ যোৱাকালি সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থাকি আমাক উৎসাহিত কৰে, লগতে বাইদেউ উৎসাহিত হয়। প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি দিনটোৰ দীঘলীয়া কাৰ্যসূচী আমাৰ লোৱা হৈছিল। প্ৰাতঃসভাত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাৰ্থনাৰ লগতে শাৰীৰিক ব্যায়াম, যোগ, ছবি, নৃত্য, গীত আদি প্ৰদৰ্শন কৰি, বাঁহী বজাই আদি প্ৰদৰ্শন কৰি বাইদেউক মানে আলোকিত কৰে আৰু এই চেগতে আমিও এই সমূহ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলেও আমাক ইয়াত আহি উৎসাহিত কৰিছে। পৰিচালনা সমিতিৰ সকলো সদস্য উপস্থিত থাকি ইয়াত ৰাইজে অংশগ্ৰহণ কৰি আমাক যোৱাকালি উৎসাহিত কৰিছে আৰু সুকলমে আমি এই গুণোৎসৱটি পাৰ কৰিবলৈ সক্ষম হওঁ। নমস্কাৰ, মই মাধৱদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰী হেমচন্দ্ৰ কলিতা। অসম চৰকাৰে স্কুল গুণোৎসৱৰ প্ৰক্ৰিয়াটো সঁচাকৈ শলাগ ল'বলগীয়া, কাৰণ এখন স্কুলৰ মানদণ্ড এই গুণোৎসৱৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত অসমৰ শিক্ষা বিভাগৰ এটা পৰিৱৰ্তন দেখিবলৈ পোৱা যায় আৰু ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ এটা ৰাস্তা। তাৰোপৰি আমাৰ শিক্ষয়িত্ৰীসকলক শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ বা নিয়মানুৱৰ্তিতা, এইটো গুণোৎসৱৰ পৰা বহুখিনি শিকিবলগীয়া আছে। সেইকাৰণে আমি অসম গভৰ্ণমেণ্টলৈ চৰকাৰলৈ আমি ইয়াৰ দ্বাৰাই আহ্বান জনাইছোঁ, এনেকুৱা গুণোৎসৱ প্ৰতি বছৰে হৈ থাকক। 2024-25 বৰ্ষৰ যিটো গুণোৎসৱ যোৱাকালি শেষ হৈ গ'ল, আমাৰ বিদ্যালয়তো এই গুণোৎসৱ পালন কৰিলোঁ আমি। ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ উত্তৰবোৰ কৰিছে আৰু আমাৰ ইয়াতে বহিমূল্যায়ক হিচাপে অহা ভৱানী বৈশ্য বাইদেউ সঁচাকৈ আপ্লুত হৈছে। তেখেতে বিএডত ট্ৰেইনীসকলৰ দ্বাৰা যিখন ছাত্ৰ ছাত্ৰীৰ পৰা হাতে লিখা মেগাজিন সেইখন উন্মোচন কৰে আৰু প্ৰাতঃসভাৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কো কাৰিকুলাম এক্টিভিটি সেই আটাইখিনি তেখেতে প্ৰদৰ্শন কৰে আৰু বহুত ভাল পাইছে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিও যিখিনি বাহিৰৰ পৰা আমাৰ ইনভিজিলেটৰ আহিছিল, তেখেতসকলে আমাৰ স্কুলৰ সুন্দৰকৈ এই কাৰ্যসূচী পালন কৰাত সহায় কৰিছে। গতিকে মই সদশেষত আমাৰ বিদ্যালয়ৰ মানদণ্ড উন্নত হোৱাৰ কাৰণে আশা ৰাখি পুনৰ আপোনালোকলৈ নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি। ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলেও যাতে পৰীক্ষাত ভাল নম্বৰ লাভ কৰি স্কুলখনৰ সুনাম শ্ৰেষ্ঠ কৰিব পাৰে, তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰা দেখা গৈছে। কামৰূপ জিলাত শিক্ষা ক্ষেত্ৰত ভাল সুনাম থকা হাইস্কুলবোৰৰ ভিতৰত মাধৱদেৱ হাইস্কুলখনো অন্তৰ্ভুক্ত হৈ আছে।
স্থানীয় ৰাইজে মাধৱদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতাৰ কৰ্মৰাজি আৰু নেতৃত্বৰ শলাগ লৈ লগতে স্কুলখনৰ পূৰ্বৰ যি সুনাম আৰু গৰিমা যাতে সদায় অটুট থাকে তাকেই কামনা কৰে। ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাটোক অধিক সক্ৰিয় তথা উন্নতি কৰাৰ প্ৰচেষ্টাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো অনুষ্ঠিত কৰা 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত শৈক্ষিক দিশত গুণগত মান উন্নত কৰিবলৈ মাধৱদেৱ হাইস্কুল সক্ষম হ'ব বুলি স্থানীয় ৰাইজে মত পোষণ কৰে। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। ईश्वरे अल्लाह तेरे नाम सबको सन्मति दे भगवान। जय राम जय राम जय जय राम, श्री राम जय राम जय जय राम, जय राम जय राम जय जय राम, श्री राम जय राम जय जय राम। रमनाथ এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম। আমি শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো। হাজো ভৰালিটোলা প্ৰাথমিক বিদ্যালয়ত 2025 বৰ্ষৰ গুণোৎসৱ পালন। ৰাজ্য চৰকাৰৰ শিক্ষা ব্যৱস্থাটোক অধিক সক্ৰিয় তথা উন্নতি কৰাৰ প্ৰচেষ্টাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত হাজো ভৰালিটোলা প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হয়। শ্ৰী ৰীতামণি কলিতা, মই এই বিদ্যালয়ৰে সহ শিক্ষয়িত্ৰী হওঁ। আমাৰ আজি তৃতীয় দিনৰ দিনা গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেটৰ পৰিছে দমদমা কলেজৰ ডিম্পী দাস বাইদেৱে। বৰ্তমানলৈকে ধুনীয়াকৈ চলি গৈছে আৰু প্ৰায়খিনি কাম শেষেই হৈছে। ল'ৰা ছোৱালীৰ ৰিডিং ৰাইটিং ইতিমধ্যে শেষেই হৈ গ'ল। এতিয়া আমাৰ বহীখিনি চেক কৰি কিনে নম্বৰখিনি তুলিব আছে আৰু বাইদেউৰ যিখিনি কাম আছে নথি পত্ৰ চোৱা সেইবিলাক বাইদেউ কৰিব। বাকী ইমানলৈকে গৈছে। এতিয়া মিড ডে মিলৰ সময়, ল'ৰা ছোৱালীয়ে মিড ডে মিল খাব, এইখিনিয়ে আৰু। আমাৰ এবাউট 60 ছাত্ৰ ছাত্ৰী আছে। এইটো গুণোৎসৱটো এটা ভাল প্ৰক্ৰিয়া। বছৰৰ শেষত মানে বা আৰম্ভণিতেই হেৰিটো কৰে, গুণোৎসৱটো লয়। মানে আমাৰ ধৰক শিক্ষাগত মানদণ্ড কিমানখিনি উন্নত কৰিব পাৰিছোঁ, যোৱা বছৰৰ পৰা এই বছৰলৈ আমি কিমানখিনি উন্নত কৰিব পাৰিছোঁ, ছাত্ৰ ছাত্ৰীসকল কিমান আগবাঢ়ি গৈছে, প্লাছ আমাৰ চৰকাৰী ফালৰ পৰা অনুদান কিমান দিছে বা কিমান আছে, গোটেইখিনি মানে স্কুল এখনৰ সামগ্ৰিক ইভালুৱেশ্যন হয় এই গুণোৎসৱৰ দ্বাৰাই। এইটো এটা ভাল পদক্ষেপ অসম চৰকাৰৰ, তাৰ কাৰণে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। বেলেগ ধৰক আমাৰ বহুত অভিজ্ঞ মানুহ আহে, তেওঁলোক মানে যিখন এক্সটাৰ্নেল ইভালুৱেটৰ আহে আমাৰ স্কুলে যথেষ্ট অভিজ্ঞ। তেখেতসকলে আমাক কিবা ধৰক ভুল ত্ৰুটি থাকিলেও সেইখিনি শুধৰাই দি যায়। গতিকে গুণোৎসৱটো এটা ভাল পদক্ষেপ হৈছে। হয়, যোৱাবাৰ আমি A গ্ৰেড পাইছিলোঁ। এইবাৰতো আমি আশা কৰিছোঁ A+ আশা কৰিছোঁ। কি হয় নাজানো আৰু, কাৰণ স্কুলখনৰ নাম আমাৰ হাজো ভৰালিটোলা প্ৰাথমিক বিদ্যালয়। আমি কিন্তু দুজনেই শিক্ষক আছোঁ। এইজন হেড টিচাৰ দীপজ্যোতি
বিশ্বাসী আৰু মই সহকাৰী শিক্ষয়িত্ৰী আমি দুজনে শিক্ষয়িত্ৰী আছোঁ অৱশ্যে আমাৰ শিক্ষক কম হৈ আছে যদি শিক্ষক দিয়ে আৰু 2-3জনমান শিক্ষক দিলে অন্তত আমি খুব ভাল আশা কৰিব পাৰোঁ এই অনুসৰি আজি গুণোৎসৱৰ অন্তিম দিন উল্লেখ্য যে বিগত বৰ্ষসমূহৰ গুণোৎসৱত শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে শৈক্ষিক দিশত গুণগত মান উন্নত কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ শৈক্ষিক মহলে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট অপৰূপা টিভি টুকটুকীয়া ছায়া স্মৃতি এমএ স্কুলত গুণোৎসৱ পালন ৰাজ্যত আৰম্ভ হৈছে 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ইতিমধ্যে বিদ্যালয়সমূহে গুণোৎসৱক আদৰি তৃতীয় দিনা সমাপ্ত কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে আজি তৃতীয় গুণোৎসৱৰ বহিঃ মূল্যায়নৰ দিন পুৱা 9 বজাৰ লগে লগে নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বিদ্যালয়সমূহত দেখা পোৱা গৈছে বহিঃ মূল্যায়ন অনুষ্ঠিত কৰাত আজি বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ লগতে টুকটুকি ছায়া স্মৃতি এমই স্কুলতো গুণোৎসৱ পালন কৰা হয় এই গুণ উৎসৱত আমাৰ SMCৰ সকলো সদস্যবৃন্দ উপস্থিত আছে লগতে স্কুলত যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৱে আছে আজি খুব বঢ়িয়াকৈ আমাৰ পৰীক্ষাখন চলি আছে গতিকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাবি আছোঁ যে আমি A গ্ৰেড A1 গ্ৰেড পাম বুলি ভাবি আছোঁ আশা কৰোঁ আগন্তুক দিনবিলাকে যেনেকৈ চলি আহিছিলে আৰু এইবাৰ আৰু ভালকৈ পৰীক্ষাখিনি পৰিচালিত হৈ আছে আমাৰ যিসকল পৰীক্ষক দিছে তেওঁলোকক যথেষ্টভাৱে আমাক সহায় কৰি আছে আমিও তেওঁলোকক সহায় কৰি আছোঁ বহিঃ মূল্যায়নৰ হেডিন আপুনি এজন আজি ছায়া স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱৰ বহিঃ মূল্যায়নৰ দিন ইতিমধ্যে যোৱা 6 তাৰিখৰ পৰা স্বমূল্যায়ন হৈ গ'ল স্বমূল্যায়নত SMDC সদস্যসকল আছিল স্থানীয় মুৰব্বীসকল আছিল নিয়াৰিকে স্বমূল্যায়নৰ কাম ইতিমধ্যে সম্পন্ন হৈছে আজি বহিঃ মূল্যায়নৰ দিন চৰকাৰে নিযুক্তি দিয়া পৰ্যবেক্ষক দুজন সময়মতে উপস্থিত হৈছে আৰু তেওঁলোকৰ উপস্থিতিত ইয়াৰে SMDCৰ সভাপতিকে আদি কৰি অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ উপস্থিতিত সুন্দৰকৈ পৰীক্ষাৰ কাম আৰম্ভ হৈছে গতিকে আমি আশা ৰাখিছোঁ যে টুকটুকি ছায়া স্মৃতি বিদ্যালয়খনৰ বিগত দিনৰ যিটো পৰম্পৰা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিও মোটামুটি সম্পূৰ্ণ আছে এবসেন্ট নাই গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰো A+ কেটেগৰী আমাৰ ছায়া স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ে পাব আজি এই বিদ্যালয়ত এই বছৰৰ গুণোৎসৱত বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে নগাঁও জিলা সমবায় পঞ্জীয়ন কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ সাদাত আৰু ঢিং ব্লকৰ সহকাৰী অভিযন্তা খনিন্দ্ৰ মোহন দাস ইফালে আজিৰ এই শুভক্ষণত শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতি মাতৃগোটৰ সদস্যসকলৰ উপৰিও অঞ্চলটোৰ সমাজকৰ্মী তথা প্ৰাক্তন প্ৰধান শিক্ষক আব্দুৰ ৰছিদ টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদ টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য গোলাম ৰাব্বানী টুকটুকি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিনুল হকৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ঢিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট অপৰূপা টিভি 527 নং খাচিমাৰী LP স্কুলত গুণোৎসৱ কোকৰাঝাৰ জিলাৰ দুটমা শিক্ষাখণ্ডৰ অন্তৰ্গত 527 নং খাচিমাৰী LP স্কুলত আজি গুণোৎসৱ সম্পন্ন হয় উক্ত বিদ্যালয়খনক বৰ্হি মূল্যায়ক হিচাপে উপস্থিত থাকে কাজলগাঁও UNB মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ আকবৰ হুছেইন মই ডক্টৰ আকবৰ হুছেইন BTADৰ চিৰাং জিলাৰ সদৰ কাজলগাঁও স্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ মই ইংৰাজী বিভাগৰ প্ৰবক্তা মই এক্সটাৰ্নেল ইভ্যালুৱেটৰ হিচাপে আজি এই খাচিমাৰী LP স্কুলত আহিছোঁ ইয়াত আপোনাৰ সৰ্বমুঠ 36জন ছাত্ৰ ছাত্ৰী আছিলে তাৰে মাত্ৰ এজন ছাত্ৰ এবসেন্ট আছে আৰু বাকীখিনি উপস্থিত আছে তো ইয়াত প্ৰথমৰ পৰা শেষলৈকে আমাৰ কামখিনি প্ৰায় শেষৰ ফালে
আৰু খুব ভালকৈ সুকলমে হৈ গৈছে আৰু ইয়াত আপোনাৰ পৰিচালনা সমিতিৰ মানুহখিনি তথা সমাজৰ মানুহবিলাক তথা অভিভাৱকসকলে সুন্দৰ সহযোগিতা আগবঢ়াইছে মুঠতে ক'বলৈ গ'লে খুব ভালকৈ কামখিনি প্ৰায় শেষৰ ফালে এইটো আমি আচলতে এতিয়ালৈ মই যিটো একাডেমিক ইভেলুৱেশ্যন যিটো স্কলাষ্টিক সেইখিনি কামহে কৰি আছোঁ স্কুল ইভেলুৱেশ্যনটো মই এতিয়াহে কৰিম এতিয়ালৈ সেইখিনি যোৱা নাই সেইটো শেষত হ'ব মই সেইখিনি কাগজ পত্ৰ চোৱা নাই যদিও ফিজিকেলি যিখিনি দেখিলোঁ মোটামুটি সুবিধাখিনি মোটামুটি ঠিকে আছে ইউনিফৰ্মটো ফিজিকেল যিখিনি পালোঁ ঠিকে আছে আৰু কিছুমান ধৰক কাগজ পাতিৰ কথা আছে কাগজ পাতিবিলাক চাব লাগিব ইউনিফৰ্মটো এখেতসকলে কেনেকৈ মানে দিয়ে কোৱালিটি কণ্ট্ৰল কমিটি আছেনে নাই তাৰপিছত আপোনাৰ যিটো নিবিদা দিয়ে সেইটো দিছিলে নে নাই সেইবিলাক কাগজ পাতি চাব লাগিব এনে ধৰক ফিজিকেলি যিখিনি পালোঁ ষ্টুডেণ্টে যি পিন্ধি আহিছে কোৱালিটিত মোটামুটি ঠিকে আছে গুণোৎসৱ আমাৰ শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে হৈছে পৰিচালনা ছাত্ৰ ছাত্ৰীবিলাক আহিছে প্ৰায় এজন অহা নাই কিবা শাৰীৰিক অসুস্থতাৰ কাৰণে অহা নাই 99% আহিছে উপস্থিত থাকে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আদিকে ধৰি প্ৰধান শিক্ষক শ্যামল বৰ্মন সহ শিক্ষকসকল কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট অপৰূপা টিভি আপোনালোকৰ এই বিদ্যালয়খনৰ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ